নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ মেট্ৰিক পাছ কৰা সকলে লাভ কৰিব 10,000কৈ টকা, লগতে ডিগ্ৰী আৰু স্নাতকোত্তৰ পৰ্যায়ত লাভ কৰিব টকা। শিক্ষাৰ্থীসকলক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মেট্ৰিক উত্তীৰ্ণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি হ'ব বিনামূলীয়া। মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীৰ বেংক একাউণ্টত সোমাব 10,000কৈ টকা। আৰু হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰতো লাভ কৰিব 10,000কৈ টকা। ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত ছাত্ৰীসকলে পাব 12,500 টকাকৈ। লগতে ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰতো লাভ কৰিব 12,500 টকাকৈ। আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলেও লাভ কৰিব 25,000কৈ টকা। শিক্ষাৰ্থীসকলক লৈ আজি পুনৰবাৰ এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঘৃণামূলক ভাষণৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত 2,000 নাগৰিকৰ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ। সোমবাৰে দেশৰ হাজাৰ হাজাৰ নাগৰিকে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি ভাৰতীয় জনতা পাৰ্টীৰ তাৰকা প্ৰচাৰক তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমানৰ বিৰুদ্ধে কৰা ঘৃণনীয় মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰী মোদীক বিপদজনক আৰু ভাৰতৰ মুছলমানসকলৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰি 2,200ৰো অধিক নাগৰিকে নিৰ্বাচন আয়োগক কৰা আবেদনত এইদৰে কয়। এজন তাৰকা প্ৰচাৰক হিচাপে প্ৰচাৰ চলোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত দিয়া ভাষণে ভাৰতৰ সংবিধানক সন্মান কৰা লাখ লাখ নাগৰিকৰ আৱেগক আঘাত কৰিছে। নিৰ্বাচন আয়োগৰ দৃষ্টি আকৰ্ষণ কৰি নাগৰিক গোটটোৱে কয় যে ভোট বিচাৰি মোদীৰ ভাষাই বিশ্বৰ গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ প্ৰতিচ্ছবিক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰে। পত্ৰখনত স্বাক্ষৰকাৰীসকলে কয় যে নিৰ্বাচন আয়োগে এনে ঘৃণামূলক ভাষণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে ভাৰতৰ বিশ্বাসযোগ্যতা আৰু স্বায়ত্তশাসনক ক্ষতিগ্ৰস্ত কৰিব। ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে মোদীৰ বনচৰা ভাষণৰ বাবে দিল্লী আৰক্ষী আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল কৰে। পৰৱৰ্তী খবৰ, অসমৰ 3 যুৱকক চুবুৰীয়া ৰাজ্য মেঘালয়ত হত্যা কৰা ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। উল্লেখযোগ্য যে অসমৰ গোৱালপাৰা জিলাৰ 3গৰাকী যুৱকক চুবুৰীয়া ৰাজ্য মেঘালয়ত বাহনসহ জীৱন্তে জ্বলাই দিয়া হৈছিল। আৰু এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাতিৰ শত্ৰু। নাগৰিকত্ব সংশোধনী আইন চমুকৈ তাৰ জৰিয়তে 5 লাখ চাকমা শৰণাৰ্থীৰ বোজা ল'ব লাগিব অসমে। আৰু অসমে এই বোজা নল'বৰ বাবেই আপোনালোকে বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকক। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। 5 লাখ হাজং চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচলত এক সংবাদমেলৰ দ্বাৰা এই ভয়ানক ষড়যন্ত্ৰৰ কথা ঘোষণা কৰাৰ পিছত অনাগত দিনত অসমৰ বাবে এক ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰিছে। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। মঙলবাৰে ভূপেন বৰাই বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দিব্যায়নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ উক্ত বক্তব্য প্ৰদান কৰে। উক্ত সভাত তেওঁ অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ ৰাইজক অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ উফৰাবলৈ অহা 26 এপ্ৰিল আৰু 7 মে'ত বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ বাবে আহ্বান জনায়। ভূপেন বৰাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিক ভোট দিয়া মানে অসমে আকৌ বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ বাধ্য হোৱা কথাটোকে সূচাব। অসমৰ মানুহৰ মূৰত লাখ লাখ বিদেশীৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ কৰা এই চৰকাৰক উফৰাবৰ বাবে ৰাইজে এতিয়া সিদ্ধান্ত ল'ব লাগে।
লগতে ভূপেন বৰাই কয় যে অসম চুক্তিক এসময়ত গীতা কোৰাণ বাইবেল বুলি স্বীকাৰ কৰা বিজেপিয়ে এতিয়া চুক্তিৰ মূল আত্মাক নস্যাৎ কৰি অবৈধভাৱে কাজ জাপি দিছে। ইয়াতে ক্ষান্ত নাথাকি এই চৰকাৰে অৰুণাচলত থকা 5 লাখ হাজং চাকমাক অসমলৈ অনাৰ ব্যৱস্থা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহে নিৰ্দেশ দিলে হাউচিং কলনীত বাসগৃহ নিৰ্মাণ কৰি হ'লেও অৰুণাচললৈ খেদি দিয়া শৰণাৰ্থীক অসমত সংস্থাপন কৰিব বুলি মন্তব্য কৰে APCCৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে কয় যে নিজৰ বিৰুদ্ধে থকা গোচৰৰ ফাইল পুনৰ নুখুলিবৰ বাবেই জাতিৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ নিৰ্দেশ অমান্য কৰাৰ সাহস নকৰে। ৰাইজে মনত ৰখা ভাল যে বিজেপি চৰকাৰ কেন্দ্ৰত পুনৰ আহিলেই অসম বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি কৈ ভূপেন বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মা জাতিৰ বাবে মুঠেই দায়বদ্ধ নহয়। হিমন্তই ব্যক্তিগত লাভৰ বাবেহে সদায় ৰাজনীতি কৰি আহিছে। এই মন্তব্য কৰে ভূপেন বৰাই। এইজন নেতাই জাতীয় স্বাৰ্থক কুটাৰাঘাত কৰি নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলিও উল্লেখ কৰে ভূপেন বৰাই। লগতে ৰাজ্যক ভোটৰ জৰিয়তে জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। দেশত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে প্ৰচণ্ড গৰমে দহিব দেশবাসীক। উৎকট গৰমৰ ফলত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনজীৱন। এপ্ৰিল মাহতে গৰমে দহিছে দেশৰ কেইবাখনো ৰাজ্যক। অহা 5 দিনলৈ দেশৰ কিছু অঞ্চলত গৰমৰ প্ৰভাৱ পৰিব। আনহাতে 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ভোটদানৰ সময়ছোৱাত হ'বলগীয়া গৰমৰ প্ৰকোপৰ বিষয়ে জনায় ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বৈজ্ঞানিক ডাক্তৰ নৰোজ কুমাৰে। আগন্তুক 5 দিনৰ বাবে উত্তৰ পূব ভাৰতৰ সকলো মহকুমাতে গৰমৰ ঢৌৰ আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু লগতে পশ্চিমবংগত আগন্তুক 5 দিনত ভীষণ গৰম বতাহৰ সম্ভাৱনা আছে। যিকোনো অঞ্চলত প্ৰচণ্ড গৰম হ'লে তাত থকা উষ্ণতা গড়তকৈ 6.5 ডিগ্ৰী চেলছিয়াছ বেছি হয়। আগন্তুক 3 দিনলৈ পশ্চিমবংগত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বিহাৰতো গৰমৰ প্ৰভাৱ বৃদ্ধি হ'ব। 2 দিন পাছত বিহাৰত অৰেঞ্জ এলাৰ্ট জাৰি কৰিব বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যখনত তাপমাত্ৰা 40 ডিগ্ৰী চেলছিয়াছতকৈ বেছি হ'ব। উত্তৰ প্ৰদেশত 24 ঘণ্টাৰ পাছত গৰম বতাহ বলিব যদিও পশ্চিম উত্তৰ প্ৰদেশত 2 দিন পাছত গৰমৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আপোনাৰ অঞ্চলত কেনেকুৱা গৰম আপুনিও জনাব পাৰে কমেণ্ট বক্সত। আৰু এই সন্দৰ্ভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি গৰমৰ সময়ছোৱাত পাতল ৰঙৰ ঢিলা কাপোৰ পৰিধান কৰা উচিত। প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ আৰু পানী সেৱন কৰা উচিত। মূৰত টুপি বা কিছু কাপোৰেৰে ঢাকি ৰখাৰ লগতে প্ৰত্যক্ষ গৰমৰ সন্মুখীন নহ'বলৈ ৰাইজক উপদেশ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, মেট্ৰিক পাছ কৰা সকলৰ বাবে জৰুৰী খবৰ। 2024-25 হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ নামভৰ্তিক লৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিশেষ নিৰ্দেশনা। এইবাৰ অনলাইন যোগে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন শিক্ষানুষ্ঠানত কৰিব লাগিব নামভৰ্তি। এই সন্দৰ্ভত আজিৰ পৰা মুকলি কৰা হৈছে নামভৰ্তিৰ বাবে শিক্ষা সংসদৰ দৰ্পণ নামৰ শীৰ্ষক পৰ্টেল। 23 এপ্ৰিলৰ পৰা 2 মেলৈকে এই পৰ্টেলত আবেদন দাখিল কৰিব পাৰিব শিক্ষাৰ্থীসকলে। আৰু 3 পৰা 4 মেৰ ভিতৰত প্ৰকাশ হ'ব মেৰিট লিষ্ট, ৱেটিং লিষ্ট, সম্ভাৱ্য বাছনি তালিকা। ৱেটিং লিষ্ট প্ৰকাশ পাব 5 মেৰ মাজনিশা। আৰু 6 পৰা 8 মেলৈকে শিক্ষাৰ্থীসকলে নিশ্চিত কৰিব লাগিব তেওঁলোকৰ শিক্ষানুষ্ঠান। আৰু 9 পৰা 10 মেৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে দৰ্পণত দিব শিক্ষাৰ্থীৰ তালিকা। একোজন শিক্ষাৰ্থীয়ে এইবাৰ 5খনকৈ আবেদন কৰিব পাৰিব দাখিল। অৰ্থাৎ 5খন কলেজত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু তাৰে ভিতৰৰ পৰা যিকোনো এখনত এডমিশ্যন ল'ব লাগিব। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ড্ৰাই ডে ঘোষণা। পুনৰ 48 ঘণ্টাৰ বাবে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ঘোষণা কৰা হৈছে ড্ৰাই ডে। এই সময়ছোৱাত বন্ধ থাকিব সকলো মদৰ দোকান। দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত ড্ৰাই ডে ঘোষণা। 24 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 26 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই ঘোষণা নিৰ্বাচন আয়োগৰ। পৰৱৰ্তী খবৰ, এইবাৰ নিৰ্বাচনক লৈ চিন্তা বাঢ়িছে বিজেপিৰ। কিয়নো এইবাৰ ভোটদানৰ হাৰ কম।
যাৰ বাবে নিশালৈকে গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ আৰু এই বৈঠকৰ অন্তত কাৰ্যকৰ্তাক দিলে বিশেষ দায়িত্ব। এয়া নিৰ্বাচনৰ বতৰ। 19 এপ্ৰিলত দেশত অনুষ্ঠিত হৈ যায় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, কিন্তু এই নিৰ্বাচনত ভোটদানৰ শতকৰা হাৰ কম, যাৰ বাবে চিন্তা বাঢ়িছে বিজেপিৰ। ভোটদানৰ সংখ্যা কম হোৱাৰ বাবে সোমবাৰে নিশালৈকে বিজেপিয়ে বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ পিছত দলৰ কাৰ্যকৰ্তাসকলক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰা হয়। বিজেপিয়ে কাৰ্যকৰ্তাসকলক দায়িত্ব দি কয় যে তেওঁলোকে যাতে ভোটাৰসকলক ঘৰৰ পৰা বাহিৰলৈ গৈ ভোট দিবলৈ উৎসাহিত কৰে। জানিব পৰা মতে এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল। সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত ৰেলীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটদানৰ হাৰ কম হোৱাৰ কথা উল্লেখ কৰিছিল। যেতিয়া 2014 চনত বিজেপি শাসনলৈ আহিছিল তেতিয়া ভোটদানৰ হাৰ আছিল 66%। 2009 চনত ভোটদানৰ হাৰ আছিল মাত্ৰ 58%। আনহাতে 2019 চনত ভোটদানৰ হাৰ 67.40%লৈকে বৃদ্ধি পাইছিল। উল্লেখযোগ্য যে চলিত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান আছিল মাত্ৰ 63% আৰু ইয়ে বিজেপিৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে। আৰু বাকী আছে নিৰ্বাচনৰ 6টা পৰ্যায়। গতিকে আগন্তুক নিৰ্বাচনত ভোটদানৰ হাৰ কি হয় সেয়া হ'ব লক্ষণীয়।